আমাৰ মাজত উপস্থিত আছে সঞ্জীৱ বৰা NKTV মৰাণ সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাই আমাক যি সদৌ অসম ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ পদবী সহকাৰী সাধাৰণ সম্পাদক পদ প্ৰদান কৰাৰ বাবে আমি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই আমি সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সন্মানীয় সভাপতি উৎপল কুমাৰ শৰ্মা, নৱনিৰ্বাচিত সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনকে প্ৰমুখ্য কৰি বৰ্তমানৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি আৰু সমগ্ৰ অসমৰে যিসকল প্ৰতিনিধি শিৱসাগৰ সাধাৰণ সভাত উপস্থিত হৈছিল সমগ্ৰ প্ৰতিনিধিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি মৰাণ অঞ্চলৰ ৰাইজে বিভিন্ন দল সংগঠনে যি আমাক মৰম আৰু উৎসাহ প্ৰদান কৰিছে আৰু এই মৰম আৰু উৎসাহক আমি প্ৰেৰণা হিচাপে লৈ সাহস হিচাপে লৈ অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাৰ যি আমাক দায়িত্ব প্ৰদান কৰাইছে সেই দায়িত্ব আমি পালন কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু আমি ৰাইজৰ অভিভাৱকত্ব কামনা কৰিছোঁ। আমি অসমবাসী ৰাইজে প্ৰজন্মই জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে। এই সংগ্ৰামত আমি প্ৰজন্মই সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। গতিকে আমি মৰাণবাসী ৰাইজৰ এই সময়খিনিতে মৰাণবাসী ৰাইজৰ আমি অভিভাৱকত্ব কামনা কৰিছোঁ। অনাগত দিনত মৰাণবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে সঞ্জীৱ বৰা NKTV মৰাণ সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাই আমাক যি সদৌ অসম ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ পদবী সহকাৰী সাধাৰণ সম্পাদক পদ প্ৰদান কৰাৰ বাবে আমি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই আমি সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সন্মানীয় সভাপতি উৎপল কুমাৰ শৰ্মা, নৱনিৰ্বাচিত সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনকে প্ৰমুখ্য কৰি বৰ্তমানৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি আৰু সমগ্ৰ অসমৰে যিসকল প্ৰতিনিধি শিৱসাগৰ সাধাৰণ সভাত উপস্থিত হৈছিল সমগ্ৰ প্ৰতিনিধিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি মৰাণ অঞ্চলৰ ৰাইজে বিভিন্ন দল সংগঠনে যি আমাক মৰম আৰু উৎসাহ প্ৰদান কৰিছে আৰু এই মৰম আৰু উৎসাহক আমি প্ৰেৰণা হিচাপে লৈ সাহস হিচাপে লৈ অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাৰ যি আমাক দায়িত্ব প্ৰদান কৰাইছে সেই দায়িত্ব আমি পালন কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু আমি ৰাইজৰ অভিভাৱকত্ব কামনা কৰিছোঁ। আমি অসমবাসী ৰাইজে প্ৰজন্মই জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে। এই সংগ্ৰামত আমি প্ৰজন্মই সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। গতিকে আমি মৰাণবাসী ৰাইজৰ এই সময়খিনিতে মৰাণবাসী ৰাইজৰ আমি অভিভাৱকত্ব কামনা কৰিছোঁ। অনাগত দিনত মৰাণবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ।